নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই মনময়ী দেৱী বানবিধ্বস্ত কলিয়াপুৰ কৃষকক সকাহ দিবৰ বাবে কলিয়াপুৰ কৃষক পৰিষদে বানাক্ৰান্ত কৃষকক প্ৰদান কৰিলে কঠীয়া কৃষক পৰিষদৰ কাৰ্যসূচীত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ বৰালি গাঁও পথাৰত উপস্থিত হৈ বানাক্ৰান্ত কৃষকক প্ৰদান কৰে কঠীয়া দলগাঁও নিচৰি বৰভগীয়া মামুনভেটি বৰালি গাঁও ৰৌমাৰী দলনি অঞ্চলৰ বৰ্ণাঢ্য কৃষকক প্ৰদান কৰে কঠীয়া হাতীমৰা মাথৰি ভাঙি কলিয়াবৰত হাজাৰ হাজাৰ কৃষি অনিষ্ট হৈছে কৃষকৰ বানাক্ৰান্ত কৃষকক সকাহ দিবৰ বাবে কলিয়াবৰ কৃষক পৰিষদে হাতত লৈ কঠীয়া প্ৰদান কাৰ্যসূচী কলিয়াবৰ পৰা ১৮,০০০ বিঘা কৃষি পথাৰত ভূঁই ৰুব পৰাকৈ কলিয়াবৰ কৃষক পৰিষদে কলিয়াবৰ কেইবাটাও স্থানত কৃষকক সকাহ দিবৰ বাবে প্ৰদান কৰে কঠীয়া কলিয়াবৰ পৰা অনুপৰা ৰিপৰ্ট আসাম লাইভ 7 কলিয়াবৰ জিলা কৃষক পৰিষদৰ উদ্যোগত এই বৰালি গাঁৱত যিসকলৰ খেতি পথাৰ ক্ষতিগ্ৰস্ত হ'ল তেখেতসকলক কঠীয়া আগবঢ়াইছে আৰু তেখেতসকলেও ইতিমধ্যে মাটি বোকা দিছে আজি পাই ৰুব পাৰিব এই কামখিনি আজি আৰম্ভ হৈছে যদিও ইয়াত সকলো লোকৰে তথ্য পাতি সংগ্ৰহ কৰা হৈছে